আপোনালোক সকলোকে ওয়ান নেক্সট এডুকেশনলৈ স্বাগতম মই আমৰিন চাহান শেখ আপোনালোকৰ ওচৰত লৈ আহিছো ইম্পৰ্টেন্ট নেশনাল এণ্ড ইন্টাৰনেশনাল ডেটস লৈ যদি আজি আপোনালোক প্ৰথমবাৰ বাবে আমাৰ চেনেললৈ আহিছে তেন্তে প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব তেন্তে আহক ভিডিওটো ষ্টাৰ্ট কৰো 1 ডিসেম্বৰ ওয়াৰ্ল্ড এইডছ ডে সো প্ৰথম ডিসেম্বৰটো কি John Mahere is an American journalist and HIV educator. World AIDS Day was first observed on December 1, 1988 to bring greater awareness to HIV as well as commemorate those affected by the disease. So World AIDS Day to ki HIV ঠিক আছে HIV লগত ৰিলেটেড কি যেটো অ্যাৱেৰনেছ আছে হে অ্যাৱেৰনেছ টু ক্ৰিয়েট কৰাৰ কাৰণে বা যিখিনি মানুহ এইচত এফেক্টেড হৈছে বা এই ডিজিজটোৰ পৰা এফেক্টেড হৈছে হেতুৰ এটা অ্যাৱেৰনেছ ক্ৰিয়েট কৰাৰ কাৰণে কি 1 সেপ্টেম্বৰ টু ওয়াৰ্ল্ড এইডছ ডে হিচাপে সেলিব্ৰেট কৰা হয় এটো প্ৰথম কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে 1988 4th December Indian Navy Day. So Navy Day hisabe ki 4th December to celebrate kora hoy. So 4th December to kyo choose kora hoise? A day to ki hoisile during the Operation Trident the Indian Navy sank 4 Pakistani vessels including PNS Khyber killing hundreds of Pakistani Navy personnel. So 1971 ki 4th December ki hoisile আমাৰ ইন্ডিয়ান নেভি কি কৰিছিলে ট্ৰিডেন আছিল ঠিক আছে ইন্ডিয়ান নেভিয়ে পাকিস্তানৰ 4টা ভেসেলস কি কৰিছিলে নষ্ট কৰি দিছিলে আৰু তাত কি 100 অফ পাকিস্তানী পাৰ্সনেলস বোৰ কি হৈছিলে ডেথ হৈছিলে আৰু তেতিয়াৰ প্ৰায় 4 ডিসেম্বৰ টু এটা ইন্ডিয়াৰ কাৰণে হিটো এটা সাকসেস আছিল আৰু সেই সাকসেসটো কি মাৰ্ক কৰাৰ কাৰণে সেলিব্ৰেট কৰাৰ কাৰণে 4 ডিসেম্বৰ টু ইন্ডিয়ান নেভি ডে হিচাপে অবজাৰ্ভ কৰা হয় 7 December Indian Armed Force Flag Day. So 1949 or prior ki after independence kobo paru tetiar prai ki 7 December to Indian Armed Force Flag Day hisabe ki kora hoy celebrate kora hoy to honor the martyrs and the men in uniform so ei to kyo celebrate kora hoy karon jikhini martyrs ase jikhini martyrs dekhor kane jikhini manu shohid hoy ba jibur police personnel hok army personnel hok so teolokok eta honor korar karone কি হয় এই ডে টু সেলিব্রেট কৰা হয় কাৰণ আমি সকলোৱে জানো সোলজাৰ্স জিবুৰ আছে আৰ্মিজ জিবুৰ আছে তেওঁলোকে কি কৰি আছে আমাৰ দেশখনৰ এটা গ্ৰেটেষ্ট এসেট বুলি কোৱা হয় তেওঁলোকে এটা ডাঙৰ সম্পত্তি আজি তেওঁলোকৰ কাৰণে আমি সকলোৱে সেভ আছো সো তেওঁলোকক অনাৰ কৰাৰ কাৰণে 7 ডিসেম্বৰ টু ইন্ডিয়ান আৰ্ম ফোৰ্স ফ্ল্যাগ ডে হিচাপে উদযাপন কৰা হয় 10 ডিসেম্বৰ হিউম্যান ৰাইটস ডে সো ইট ইম্পৰ্টেন্ট হয় ইটো ইউনাইটেড নেশনৰ human declaration day human declaration e ki gora ase eto anisile human rights day to aru united assembly general assembly united nation at 1947 ot 1948 ot ki kora hoisile eto adopt kora hoisile kyo kora hoise to give us rights manukhini jate manho jitu human right ase he human right to jate ki কোনো নষ্ট কৰিব নোৱাৰে কোনো কান্ট্ৰিছে যাতে ভায়োলেট কৰিব নোৱাৰে মানুহৰ যিখিনি ৰাইট আছে সেই ৰাইটটো যাতে সকলোৱে পায় হেতুৰ কাৰণে কি 10 ডিসেম্বৰ হিউম্যান ৰাইটস ডে হিচাপে অবজাৰ্ভ কৰা হয় 11 ডিসেম্বৰ ইউনিসেফ ডে সো আমি সকলোৱে জানো ইউনাইটেড নেশনৰ এটা ইম্পৰ্টেন্ট পাৰ্ট হয় ইম্পৰ্টেন্ট organ বুলি ক'ব পাৰো ইউনিসেফ হয় সো আৰু ইউনিসেফ হল ফুল ফৰ্ম টু জানি তো ভাল ইউনাইটেড নেশন ইন্টাৰনেশনাল চিলড্ৰেনছ ইমাৰ্জেন্সি ফান্ড আৰু কি এটো কি এই এজেন্সিটো বা কিটোৱে কি কৰে The program was initiated to provide supplies, assistance and to improve the health, nutrition, education and general welfare of children after World War II. So যেহেতু নামটোতে মেনশন আছে চিলড্ৰেনছ ইমাৰ্জেন্সি ফান্ড সো সেকেন্ড ওয়ার্ল্ড ওয়াৰৰ পিছত ঠিক আছে সো সেকেন্ড ওয়ার্ল্ড ওয়াৰৰ পিছত কি হল
চিলড্ৰেনছখিনি যিখিনি চিলড্ৰেন এফেক্ট হৈছিলে সেইখিনি চিলড্ৰেনছক এটা ৱেলফেয়াৰ প্ৰভাইড কৰাৰ কাৰণে মানুহ বাচ্চাখিনি চিলড্ৰেনছখিনি যাতে তেওঁলোকৰ হেল্থটো ইম্প্ৰুভ কৰিব পাৰে তেওঁলোকে যাতে শিক্ষা পায় তেওঁলোকে যাতে নিউট্ৰিশ্যন পায় চ' সেই সকলোখিনিৰ কাৰণে কি 11 ডিচেম্বৰটো ইউনিচেফ ডে হিচাপে পালন কৰা হয় 14 ডিচেম্বৰ নেশ্যনেল এনাৰ্জি কনজাৰ্ভেশ্যন ডেটো ইণ্ডিয়াত চেলিব্ৰেট কৰা হয় আৰু নামটোৰ পৰাই গম পাওঁ এনাৰ্জি কনজাৰ্ভেশ্যন ডেট মিনছ আমি এনাৰ্জিটো ভালকৈ সৎ ব্যৱহাৰ কৰিব লাগে বেয়াকৈ ব্যৱহাৰ কৰিলে কি হ'ব আমি এনাৰ্জি এটা সময়ত গৈ আমি এনাৰ্জি এতিয়া বৰ্তমান হৈয়ে আছে লোড শেডিং যোনটো কোৱা হয় চ' এনাৰ্জি যাতে আমি ৱেষ্ট নকৰোঁ আৰু যিমান পাৰোঁ আমি নেচাৰেল এনাৰ্জিবোৰ যাতে আমি ইউজ কৰোঁ তাৰ কাৰণে সেইটোৰ কাৰণে এটা এৱেৰনেছ ক্ৰিয়েট কৰাৰ কাৰণে কি নেশ্যনেল এনাৰ্জি কনজাৰ্ভেশ্যন ডে 14 ডিচেম্বৰত পালন কৰা হয় 19 ডিচেম্বৰ গোৱাছ লিবাৰেশ্যন ডে চ' এই দিনটোত কি হৈছিলে গোৱা মানে পৰ্তুগীজ ৰুল যোনটো আছিলে পৰ্তুগীজ ৰুলৰ পৰা পৰ্তুগীজৰ পৰা 1961ত কি পাইছিলে ফ্ৰীডম পাইছিলে আৰু তেতিয়াৰ পৰাই কি 19 ডিচেম্বৰটো গোৱাছ লিবাৰেশ্যন ডে হিচাপে কোৱা হয় কুৱেশ্যনটো আহিব পাৰে গোৱাছ লিবাৰেশ্যন ডে কেতিয়া চ' 9th ডিচেম্বৰ 23rd ডিচেম্বৰ কিষাণ দিৱস চ' আমাৰ যিখিনি ফাৰ্মাৰ্ছ আছে তেওঁলোকক সেই ফাৰ্মাৰ্ছখিনি কি এটা অনাৰ কৰাৰ কাৰণে ঠিক আছে এই 23rd ডিচেম্বৰটো কিষাণ দিৱস হিচাপে চেলিব্ৰেট কৰা হয় আৰু এই 23rd ডিচেম্বৰটোত কি আছিলে বাৰ্থ এনিভাৰ্চাৰী অফ নেশ্যনছ 5th প্ৰাইম মিনিষ্টাৰ আমাৰ 5th প্ৰাইম মিনিষ্টাৰ চৌধুৰী চৰণ সিং তেওঁৰ বাৰ্থ এনিভাৰ্চাৰীটোৱে লোৱা হৈছে কাৰণ তেওঁ এটা ফাৰ্মাৰ আছিলে কৃষক আছিলে একচুৱেলি চ' তেওঁৰ বাৰ্থ ডেটটোৱে বা বাৰ্থ এনিভাৰ্চাৰীটোৱে আমাৰ ইণ্ডিয়াত কি কিষাণ দিৱস হিচাপে পালন কৰা হয় তেন্তে আজিলৈ এইখিনিয়ে আপোনালোকক নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম টিল দেন ষ্টে ছেফ ষ্টে হোম থেংক ইউ ফৰ ৱাচিং